অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰীসকলে আপোনালোকে টকা কেতিয়া লাভ কৰিব, একেলগে কিন্তু আপোনালোকে এইবাৰ 9,000 টকা লাভ কৰিব। যিসকল পুৰণা বা নতুন যিসকল বেনিফিচিয়াৰী আছে এইসকল বেনিফিচিয়াৰী আপোনালোকে মাৰ্চ মাহৰ 10 তাৰিখে আপোনালোকে একেলগতে 9,000 কৰি টকা লাভ কৰিব। আৰু নতুনসকলে যিসকলে আবেদন কৰিব বিচাৰি আছে এইসকলৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কেনেকৈ কৰিব, ক'ত আপোনালোকে এই ফৰ্মখন লাভ কৰিব, সেই বিষয়ে আজি আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কি ডকুমেণ্টছ লাগিব, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বেংক পাছবুক, পাছপোৰ্ট সাইজ ফটো একপি, এক্টিভ থকা মোবাইল নম্বৰ, এতিয়া ভোটাৰ কাৰ্ডটো আপোনালোকৰ লাগিব। এইখিনি ডকুমেণ্টছ আপোনালোকে জেৰেক্স কৰি কিনে লৈ যাব আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ ব্লকত, তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফৰ্ম কেনেকৈ ফিল আপ কৰে অলৰেডি ভিডিঅ' আপলোড কৰা আছে, যদি আপোনালোকে বিচাৰে মই আপোনালোক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত বা আপোনালোকে ইয়াতে আপোনালোকে জনাই দিম। 10 তাৰিখৰ দিনটো আমাৰ বাবে আৰু গুৰুত্বপূৰ্ণ। 10 তাৰিখৰ ৰাতিপুৱা আমি এটা সুন্দৰ অনুষ্ঠানৰ জৰিয়তে অসমৰ 40 লাখ, আকৌ এবাৰ মই সংখ্যাটো কৈছো, অসমৰ 40 লাখ মহিলাক বেংক একাউণ্টলৈকে আমি 9,000 টকাকৈ হস্তান্তৰ কৰিম। অৰ্থাৎ 40,000 মহিলাই সিদিনাখন 9,000কৈ টকা অৰুণোদয় হিতাধিকাৰীয়ে তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব। অৰুণোদয় আঁচনিত যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, মোৰ হাতত যিখন ফৰ্মত দেখা পাই আছে এই ফৰ্মখন কিন্তু আপোনালোকে এপ্লাই কৰিলে কিন্তু আপোনালোকে কিন্তু ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক আপোনালোকে লাভ কৰিব পাৰিব। শীঘ্ৰে এই ফৰ্মখন ফিল আপ কৰি কিনে জমা দিয়ক। জমা দিলেহে আপোনালোকে এই টকাটো একেলগতে লাভ কৰিব পাৰিব। এই যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব সবিশেষ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো এই যিখন ফৰ্ম আছে এই ফৰ্মখন কেনেকৈ আপোনালোকে এপ্লাই কৰিব, আপোনালোকে ফৰ্ম ফিল আপ মই অলপ পাছতে আপোনালোকক দেখুৱাই দি আছোঁ। আৰু আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে ক'ত এপ্লাই কৰিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিখন ব্লক আছে এই ব্লকত কিন্তু আপোনালোকে এপ্লাই কৰিলে আপোনালোকে এই অৰুণোদয় আঁচনিখন সকলোৱে লাভ কৰিব পাৰিব। মোক বহুতে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিখন এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই। আমি এই যিখন অৰুণোদয় 3.0 এপ্লিকেশ্যন ফৰ্ম ইয়াতে আপোনালোকে দেখা পাই আছে, তো ইয়াতে চাব পাৰিছে আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে এই খালী বক্সখনত টিক মাৰ্ক লগাব। আৰু যদি আপোনালোকে এইবাৰে নতুন কৰি এপ্লাই কৰি আছে তেনেহ'লে আপোনালোকে নোৰ লগত যিখন বক্স আছে এই বক্সখনত টিক মাৰ্ক লগাব। ইয়াতে আপোনালোকে পাছপোৰ্ট সাইজ ফটো এক কপি দিব, ফটোৰ ওপৰত চিগনেচাৰ কৰিব। আৰু আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টটো আপোনালোকে ধুনীয়াকৈ ইয়াতে লিখি দিব। আপোনালোকৰ লোকসভা য'ত আছে সেই লোকসভাৰ নামটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। যাৰ নামত এপ্লাই কৰি আছে এই ব্যক্তিৰ ইয়াতে ধুনীয়াকৈ লিখি দিব নামটো। তাৰপাছত মই আপোনাক দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট নেম দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে মিডিল নেমটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। মিডিল নেম যদি আছে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। যাৰ নামত আপোনালোকে এপ্লাই কৰি আছে এই ব্যক্তিৰ আপোনালোকে গাৰ্জেন নেমটো ইয়াতে দিব লাগিব, কেয়াৰ অফ, ডব্লিউ, ডটাৰ অফ। এই তিনিটা অপশ্যন আছে। এই তিনিটা অপশ্যনৰ ভিতৰত আপোনালোকে কোনটো কেটেগৰীত পৰে সেইটো আপোনালোকে দি কিনে আপোনালোকৰ দেউতাকৰ নাম আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। এই যিটো জেণ্ডাৰ আছে আপোনালোকে ফিমেল চিলেক্ট কৰিব, ফিমেল হ'লে ফিমেল, মেল হ'লে মেল। আপোনালোকৰ ডেট অফ বাৰ্থটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ব্লক, গাঁও পঞ্চায়ত, গাঁওখনৰ নাম, লোকেলিটি এণ্ড লেণ্ডমাৰ্ক, আপোনালোকে এক্টিভ থকা মোবাইল নম্বৰ আৰু আপোনালোক পিনকোডটো দিয়াৰ পাছত আপোনালোকে ইয়াতে ঘৰ নম্বৰ দিব। আৰু আপোনালোকৰ পুলিচ ষ্টেচনটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। নেক্সট আৰু এটা পেজ আছে, এই পেজটো মই আপোনাক দেখুৱাই দি আছোঁ। এই যিটো পেজ আছে ইয়াতে আপুনি চাব পাৰিছে উইণ্ডো দিব্যাংগজন ডিভ'ৰ্চ উমেন WAY বেনিফিচিয়াৰী আনমেৰিড। ইয়াতে আপোনাক 5টা কেটেগৰী মানুহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে ইয়াতে বেংক একাউণ্ট নম্বৰটো ধুনীয়াকৈ লিখি দিব, বেংক নেমটো ধুনীয়াকৈ লিখি দিব, বেংক ব্ৰাঞ্চ নেম, IFSC কোড। আৰু আপোনালোকে ইয়াতে বেংকৰ যিখন পাছবুক আছে এই পাছবুকৰ ফ্ৰণ্ট চাইড আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনত গাঁঠি দিব লাগিব। আৰু আপোনালোকে দেখুৱাই দি আছোঁ কি আপোনালোকে ইয়াতে দিব লাগিব। আপোনালোকে অলপ তললৈ আহিব, তো ইয়াতে আপোনালোকে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সখন টিক মাৰ্ক কৰিব। আৰু আপোনালোকে জেৰেক্সটো আপোনালোকে এই ফৰ্মখনত গাঁঠি দিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ যিটো এপিক নম্বৰ আছে, ভোটাৰ কাৰ্ডৰ নম্বৰ আছে, এই ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দিব। সেল্ফ ডিক্লেৰেশ্যন আপোনালোকে ইয়াতে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। তললৈ আহিব, অকণমান তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে চিগনেচাৰ বা আপোনালোকে থাম্ব দিব। নেক্সট পেজটো আপোনালোকে এনেকৈ লাভ কৰিব। তো অৰুণোদয় সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম আপোনালোকে ইয়াতে ধুনীয়াকৈ নামটো দিব, আপোনালোকৰ গাৰ্জেন নেম দিব, গাৰ্জেন নেমৰ লগতে আপোনালোকৰ বয়সটো দিব, আপোনালোকৰ ইয়াতে গাঁওখনৰ
গাঁওখনৰ নাম আপোনালোকে ফুল এড্ৰেছ আপোনালোকে ধুনীয়াকৈ লিখি দিব। তাৰপাছত আপোনালোকে ইয়াতে ৰেচন কাৰ্ডৰ নম্বৰ দিব। তললৈ আহিব, তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনাৰ 4টা অপশ্যন পাব। এই 4টা অপশ্যনত আপোনালোকে ইয়াতে আপোনালোকে কি কৰিব, মই আপোনাক দেখুৱাই দি আছো, অকণমান ৱেইট কৰিব। ইয়াতে আপোনালোকে বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী চিগনেচাৰ, কোনটো ডেট এই ফৰ্মখন জমা দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ধুনীয়াকৈ লিখি দিব। টাইপ কৰিব npci.org। তো সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট যিটো লিংক আহিব npci.org ইন, তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অপেন হ'ব। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছো, এনেকৈ আপোনালোকৰ সন্মুখত অপেন হ'ব। তো ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে 3 লাইন পাব, 3 লাইনত ক্লিক কৰিব। ইয়াতে কনজিউমাৰ আছে, কনজিউমাৰত ক্লিক কৰিব। তো ইয়াতে আপোনালোকে চাব ভাৰত আধাৰ সিডিং এনেবল, তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যিটো ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰি কিনে সাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে আধাৰ সিডিঙত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে আপোনালোকে ৰিকুৱেষ্ট অফ আধাৰ, তো ইয়াতে সিডিঙত ক্লিক কৰিব। আপোনালোকে ইয়াতে বেংক সিলেক্ট কৰিব। তো আপোনালোকৰ যিটো বেংক আছে এই বেংকখন আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। আৰু মোৰ যিখন বেংক আছে মই ইয়াতে সিলেক্ট কৰি লৈ আছো। তো মোৰ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া, তো ইয়াতে ক্লিক কৰিছো। ইয়াতে সিডিং টাইপ আপোনালোকে ফাৰ্ষ্ট যিটো আছে অপশ্যন, এই অপশ্যনটো ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো দিব লাগিব। তো ইয়াতে মই বেংক একাউণ্ট নম্বৰটো ইয়াতে দি আছো। তো আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তো ইয়াতে আপোনালোকৰ বেংক একাউণ্ট কনফাৰ্মত 2বাৰকৈ আপোনালোকে দিব, কনফাৰ্ম কৰিব। তো ইয়াতে এই বক্সখন টিক মাৰ্ক কৰিব। তো আপোনালোকৰ যিটো মানে কেপচাৰ আহিছে এই কেপচাৰটো আপোনালোকে সেম টু সেম আপোনালোকে কেপচাৰটো দিব, দি কিনে ইয়াতে সাবমিট অপশ্যনটোত ক্লিক কৰিব। তো ইয়াতে সাবমিট অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে সাবমিট অপশ্যনটোত ক্লিক কৰিব। তো এনেকৈ আপোনালোকৰ সন্মুখত অপশ্যন আহিব আই এগ্ৰি টু কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নম্বৰ লিংক আছে এই নম্বৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। আৰু আপোনালোকে ইয়াতে OTP-টো আহিছে, OTP-টো আপোনালোকে সেম টু সেম ইয়াতে দি কিনে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। তো অকণমান ৱেইট কৰিব। তো ইয়াতে কনফাৰ্মত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আধাৰ সিডিং ইজ পেণ্ডিং ষ্টেটাছ, কাইণ্ডলি চেক আফটাৰ সাম টাইম ইয়ৰ ৰেফাৰেঞ্চ নম্বৰ। ইয়াতে ৰেফাৰেঞ্চ নম্বৰটো জেনেৰেট হৈ আছে। তো আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখুৱাই দিম। যিসকল মানে অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰৰ বাবে হওক, আপোনালোকে কিন্তু আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে লিংক নকৰে, আপোনালোকে শুনা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখতে ঘোষণা কৰিছে যে আপোনালোকে যদি চৰকাৰী পইচা পাবলগীয়া আছে তেনেহ'লে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকে KYC-টো সম্পূৰ্ণ কৰিব লাগিব, নহ'লে আপোনালোকে পইচা লাভ নকৰিব। অৰুণোদয় আঁচনি হওক বা আপোনালোকৰ চৰকাৰী ঘৰৰ বাবে হওক বা বৃদ্ধ পেঞ্চনেই হওক, আপোনালোকে এই কামটো কৰাটো বাধ্যতামূলক হয়। আপোনালোকে এই কামটো কৰিব লাগিব। আপোনালোকৰ সন্মুখত আপোনালোকে ইয়াতে চাব পাৰিছে ছাকচেছফুলি হৈ গৈছে। তো আপোনালোকে এনেকৈ নিজৰ একাউণ্টটো নিজে মানে লিংক কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ লিংক কৰি দিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ চাই কিনে সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে যে ছাকচেছফুলি ইয়াতে হৈ গৈছে। তো এনেকৈ আপোনালোকে নিজে কৰিব পাৰিব, নিজৰ কামটো নিজে কৰিব পাৰিব।